পৌৰসভাৰ সন্মানীয় উপপৌৰপতি শ্ৰী সীমান্ত বৰা মহোদয়া, সন্মানীয় অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ প্ৰমুখ্যে, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ তপন শইকীয়া আৰু অন্যান্য সকলোকে আমি মঞ্চত আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। আমি নগাঁও পৌৰসভাৰ সন্মানীয় পৌৰমন্ত্ৰী শ্ৰীযুতা অম্বিকা মজুমদাৰ মহোদয়া, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ সন্মানীয় অধ্যক্ষ শ্ৰী ধ্ৰুৱজ্যোতি শৰ্মা মহোদয়কো মঞ্চলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। আমি অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ পৰশমণি গোস্বামী, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডক্টৰ পঞ্চম বৰা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ জাফৰ মহম্মদ ইৰছাদ, ৰাজ্যিক কাৰ্যবাহী বিষয়া এমহিত সিং, বিদ্যুৎ প্ৰভা বৈশ্য, আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ। লগে লগে আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভণিৰ শুভখণ্ডিত বন্তি প্ৰজ্বলন কৰিবৰ বাবে সন্মানীয় অতিথি নগাঁও বটদ্ৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা মহোদয় প্ৰমুখ্যে অন্যান্য অতিথিবৃন্দক আমি অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, ৰ'দত থিয় হৈ থাকিব নালাগে। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক ইতিমধ্যে মই অনুৰোধ কৰিছিলোঁ যে আমি আপোনালোকক মাতি দিম, সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ ৰ'দত থিয় হৈ নাথাকিব। নিজৰ কাগজকেইখন জমা দি হোৱাৰ পিছত ঠাণ্ডাত ছাঁত আহি পেলাই সুন্দৰকৈ আপোনালোকে বহি থাককহি। আমি আপোনালোকক মাতি দিম। সকলোকে অনুৰোধ জনাইছোঁ গৰমত ৰ'দত ৰৈ থাকিব নালাগে। পলম হ'লেও আমি শেষ যোনজন ব্যক্তি আছে সেই ব্যক্তিজনক নোচোৱাকৈ আমি এই কেম্প সম্পন্ন নকৰোঁ। সেইকাৰণে ৰ'দত কষ্ট কৰি ৰৈ থাকিব নালাগে। সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যেন আহি এই মঞ্চৰ সন্মুখত যাতে আপোনালোক বিৰাজমান হয়, যাতে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ। মেজিষ্ট্ৰেট যিসকল ডিউটিত আছে তেওঁলোক সকলোকে অনুৰোধ জনাইছোঁ ৰাইজক ৰ'দত ৰৈ থাকিব তেওঁলোক নেলাগে। জিলা প্ৰশাসনৰ যিসকল আমাৰ অফিচাৰ্ছ আছে, কাউণ্টাৰত আমাৰ যিসকল অফিচাৰ আছে, সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ সন্মুখত ৰৈ থাকিবলৈ নিদিব। আমাৰ হস্পিটেলবিলাকত যেনেকৈ OPDত আমি নামটো চিঞৰি দিওঁ, সেই তেনেকৈ নামটো চিঞৰি দিয়া হ'ব আৰু সেইমতে তেওঁলোক আহিব পাৰিব। ৰ'দত ৰৈ থাকিলে তেওঁলোকৰ অনৰ্থকভাৱে তেওঁলোকৰ কষ্ট হ'ব। সকলোকে পুনৰবাৰ অনুৰোধ জনালোঁ। ধন্যবাদ। লগে লগেই আমি বন্তি প্ৰদানৰ পবিত্ৰ কাৰ্যসূচীৰ বাবে সন্মানীয় অতিথিবৃন্দৰ উদ্দেশ্যেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বাধীন অসম চৰকাৰখনৰ এক অভিনৱ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ সূত্ৰপাতটো অসমৰ 126টা বিধানসভা সমষ্টিত 0 পৰা 18 বছৰ বয়সৰ শিশুসকলৰ বাবে সৰ্বোৎকৃষ্ট চিকিৎসা সেৱা প্ৰদানৰ এক অভিলাষী প্ৰকল্পৰে আৰম্ভ কৰা এই গুৰুত্বপূৰ্ণ স্বাস্থ্য মেলালৈ আমি আপোনালোক আটাইকে শ্ৰদ্ধাৰে আন্তৰিকতা জনাইছোঁ। জনতা জনাৰ্দনৰ সেৱাত প্ৰতিপল উৎসৰ্গিত অসম চৰকাৰৰ এই অভিলাষী প্ৰকল্পৰ সহযাত্ৰী হোৱা প্ৰতিগৰাকী সন্মানীয় অতিথি, স্বাস্থ্য বিভাগৰ চিকিৎসক, বিষয়া, কৰ্মচাৰী, সাংবাদিক বন্ধুসকল প্ৰমুখ্যে সন্মুখত বিদ্যমান বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু ৰাইজক, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে সদৌদিকে আমি আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিৰ বন্তি প্ৰদানৰ পবিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা সন্মানীয় অতিথিবৃন্দৰ প্ৰতিও আমি শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।